নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে দুটা বিভাগত মুকলি হোৱা কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি লৈ আনিছোঁ। ইয়াৰ কাৰণে অৰ্হতাসমূহ কিমান হয়, লগতে কেনেদৰে আবেদন কৰিব পাৰিব আৰু ভেকেঞ্চিসমূহ কি হয়, এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ যে যদি আমাৰ হোৱাটছআপ চেনেলত টেলিগ্ৰাম চেনেলত জইন হোৱা নাই, আপোনালোকে জইন হৈ ল'ব পাৰে। তাতো আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। লগতে আপোনালোকে এডিৰ বাবে ফ্ৰী মক টেষ্ট আৰু আপোনালোকে ডেইলি জবৰ আপডেট পাবলৈ ৱেবছাইট এটা আৰু আপোনালোকৰ হোৱাটছআপ চেনেল এটা লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন হৈ ল'ব পাৰে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাৰিছে প্ৰথম যিটো আপোনালোকৰ ভেকেঞ্চি মুকলি কৰি দিছে, এইটো আপোনালোকক মই পোনপ্ৰথমে জনাই দিছোঁ। এই ভেকেঞ্চিখিনি মুকলি কৰিছে আপোনালোকৰ মংগলদৈ কলেজৰ ফালৰ পৰা। মংগলদৈ কলেজৰ ফালৰ পৰা কিছুমান আপোনালোকক গ্ৰেড 3 ভেকেঞ্চি মুকলি কৰিছে। নেক্সট আমি যিটো বিভাগ আহিব তাত আপোনালোকক গ্ৰেড 4খিনি ডিছকাছ কৰাব। পোনপ্ৰথমে আপোনালোকক গ্ৰেড 3খিনি ডিছকাছ কৰি দিছোঁ। ইয়াত আপোনালোকৰ মংগলদৈ কলেজৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে আৰু ইয়াৰ কাৰণে মই আপোনালোকক লাষ্ট ডেটটো জনাই দিছোঁ। লাষ্ট ডেটটো হৈছে 16/7/2024। আপোনালোকে জুলাই মাহৰ যিটো 16 তাৰিখ তালৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকৰ কিছুমান জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চি মুকলি কৰিছে আৰু ইয়াৰ কাৰণে অৰ্হতাসমূহ দিয়া আছে। গ্ৰেজুৱেশ্যন আপোনালোকে পাছ কৰিব লাগিব। লগতে আপোনালোকৰ মংগলদৈ কলেজৰ পৰা আহিছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ এপ্লাই মোডটো হৈছে অফলাইন যোগে আৰু জব টাইপটো হৈছে আছাম গভৰ্ণমেণ্ট জব হয় আৰু এইটো গভৰ্ণমেণ্টৰ আণ্ডাৰত ভেকেঞ্চিখিনি আহিছে। যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল ভেকেঞ্চি 5টা আছে। লগতে আদাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া বুলি ধুনীয়াকৈ উল্লেখ কৰিছে কিমান লাগিব। লগতে 6 মান্থৰ এখন কম্পিউটাৰ চাৰ্টিফিকেটো লাগিব। এজ লিমিটটো 18 পৰা 40 বছৰৰ ভিতৰত আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো পাব। হাউ টু এপ্লাই, ইয়াৰ কাৰণে আপোনালোকে ডিমাণ্ড ড্ৰাফ্ট এটা কাটিব লাগিব। কোনে কিমান টকা কাটিব এইটো সম্পূৰ্ণ কথাকৈ লিখি থোৱা আছে আৰু এড্ৰেছটো দেখিব পাইছে প্ৰিন্সিপাল ছেক্ৰেটাৰী বি, সেইটো এড্ৰেছত আপোনালোকে আবেদনখন পঠাই দিলে আবেদনসমূহ হৈ যাব। এতিয়া এইটো যিটো 2 নম্বৰ বিভাগ আহিছে, 2 নম্বৰ বিভাগটো মুকলি কৰিছে তেজপুৰ মেডিকেল কলেজৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ ৰিচাৰ্চ এছিষ্টেণ্ট আৰু MTSৰ ভেকেঞ্চি আছে আৰু MTSটো আপোনালোকে জানে 10 লেভেলৰ ভেকেঞ্চি হয় আৰু যিটো ৰিচাৰ্চ এছিষ্টেণ্টটো আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো দিয়া আছে 6/7/2024। জুলাই মাহৰ আপোনালোকে 6 তাৰিখলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। অৰ্গেনাইজেশ্যনৰ নাম দেখিছে তেজপুৰ মেডিকেল কলেজ। নম্বৰ পোষ্ট আছে 2টা আছে। ৰিচাৰ্চ এছিষ্টেণ্টৰ কাৰণে এটা আছে আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যনৰ এক্সপিৰিয়েঞ্চ বেচিছে মাষ্টাৰেট হ'ব লাগিব আৰু মাল্টিটাস্কিং ষ্টাফৰ কাৰণে 2টা আছে আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যন দেখিব বিচাৰে মাত্ৰ হাই ছেকেণ্ডেৰী পাছ হ'লেহে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰি দিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব, যিটো আপোনালোকৰ মাল্টিটাস্কিং ষ্টাফৰ ভেকেঞ্চি হয়। হাউ টু এপ্লাই, ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে যিটো অফলাইন যোগে আবেদন কৰিব লাগিব, যিটো এড্ৰেছ দেখিছে সেই এড্ৰেছটোত আপোনালোকৰ এডভাৰটাইজমেণ্টখন ফৰ্মখন পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। লগতে মই আপোনালোকৰ এডভাৰটাইজমেণ্টৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে ভালদৰে ভিজিট কৰি সকলোখিনি ডিটেইলছ চাই ল'ব পাৰে, কাৰণ আবেদন কৰাৰ আগত সকলোখিনি ডিটেইলছ চাই লোৱাটো আপোনালোকৰ জৰুৰী হয়। সেইকাৰণে আপোনালোকে সকলোখিনি ডিটেইলছ চাই ল'ব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল হ'লে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই দিব। আজিলৈ বাই।